এই জেগাখিনিক প্ৰাগজ্যোতিষপুৰ কিয় বোলা হৈছিলে তাক লৈ ইতিহাসবিদসকলে ভিন ভিন মত আগবঢ়োৱা দেখা যায়। তাৰে ভিতৰত দুটা তত্ত্ব আমি দেখিবলৈ পাওঁ। প্ৰথম তত্ত্ব অনুযায়ী কোৱা হয় যে ভাৰতৰ এই জেগাখিনিতে ব্ৰহ্মাই প্ৰথমবাৰৰ কাৰণে গ্ৰহ নক্ষত্ৰৰ গণনা আৰম্ভ কৰিছে। কালিকা পুৰাণ নামেৰে যিখন পুৰাণ আছে, কালিকা পুৰাণত উল্লেখ আছে যে ব্ৰহ্মাই পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ এই অঞ্চলতে গ্ৰহ নক্ষত্ৰৰ গণনা আৰম্ভ কৰিছিল, বা যি জ্যোতিষ্ক আছিলে সেই গ্ৰহ নক্ষত্ৰ জ্যোতিষ্কসমূহৰ গণনা আৰম্ভ কৰিছে। আৰু সেইকাৰণে হয়তো এই জেগাখিনিক প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হয়, কাৰণ প্ৰাগ শব্দৰ অৰ্থ হৈছে পূব, জ্যোতিষ শব্দৰ অৰ্থ হৈছে এই গ্ৰহ নক্ষত্ৰবিলাকক জ্যোতিষ বুলি কোৱা হয়। ঠিক আছে, গ্ৰহ নক্ষত্ৰৰ গণনা কৰাজনক আমি সেইকাৰণে জ্যোতিষী বুলি কওঁ, হয় নাই? যিহেতু গ্ৰহ নক্ষত্ৰৰ গণনা এই জেগাতে আৰম্ভ হৈছিল, সেইকাৰণে জ্যোতিষ শব্দটো আহিলে, আৰু পুৰ মানে হৈছে নগৰ বা চহৰ। গতিকে প্ৰাগজ্যোতিষপুৰ এই শব্দটো যদি আমি ভাঙি চাওঁ তেনেহ'লে ইয়াৰ অৰ্থ হ'ব পূব জ্যোতিষৰ চহৰ। আৰু পূব জ্যোতিষৰ চহৰ বুলি এই কাৰণেই কোৱা হৈছে যে এই অঞ্চলতে সৰ্বপ্ৰথমে ব্ৰহ্মাই গ্ৰহ নক্ষত্ৰৰ গণনা আৰম্ভ কৰিছিল, বা জ্যোতিষৰ যি কাম সেই কামটো তেওঁ আৰম্ভ কৰিছিল।